সো হেল্ল' এভৰিৱান, আমি ফাইনেন্সৰ আজি গুড 2 অৰ্থাৎ ইউনিট 2 মুদ্ৰা বজাৰ আৰু বৈদেশিক বিনিময় বজাৰ আৰম্ভ কৰিম। তাৰ আগতে এটা কথা কৈ দিওঁ যে তোমালোকে এতিয়া ছায়েন্সৰ শুনিয়ে পাইছা যে এন্থ্ৰপলজিৰ কুৱেশ্যন পেপাৰ কিন্তু 50 মাৰ্ক তোমাৰ আউট অফ চিলেবাছৰ পৰা আহিছে। চ' এতিয়া কথাটো হ'ল ফাইনেন্সৰ যদি আহি যায় আমি ৰিস্ক নলওঁ, আমি ভালকৈ পঢ়িব লাগিব, ঠিক আছে। মেকিং কুৱেশ্যনো দিব পাৰে, তথাপি আমি ভালকৈ পঢ়িব লাগিব। যদি আউট অফ চিলেবাছ আহি যায় তেতিয়াহ'লে কিন্তু আমি লেটাৰ নাপাওঁ। চ' এই কাৰণে কৈ আছোঁ তোমালোকে একদম একদম ৰিডিং মাৰি ধুনীয়াকৈ পঢ়িব লাগিব, যাতে আউট অফ চিলেবাছ আহিলেও যাতে আমি পাৰোঁ, মেকিং কৰি লিখি থৈ আহোঁ। চ' সেইটোৱে মনত ৰাখিবা। চ' সেইকাৰণে আজি আমি গুড 2 আৰম্ভ কৰিম, ঠিক আছে। চ' পাৰ্ট 2। তাৰ আগতে এটা কথা, ইয়াৰ আগতে মই এটা ভিডিঅ' বনাইছিলোঁ পাৰ্ট 1। চ' তোমালোকে যদি চাইছা তেতিয়াহ'লে তাতে গম পাবা যে কোন চনত ভাৰতীয় ৰিজাৰ্ভ বেংক নোট প্ৰৱৰ্তনৰ সমানুপাতিক সংৰক্ষণ ব্যৱস্থা গ্ৰহণ কৰি আহিছে। চ' ইয়াত লিখা আছে 1975 বুলি। চ' এইটো কিন্তু 1975 নহয়, 1875 হ'ব, ঠিক আছে। তাৰ কাৰণে মই চৰি, এইটো মোক ভুলটো আঙুলিয়াই দিছে কৌশিক ডেকা নামৰ এজন ল'ৰাই। চ' কৌশিক ডেকা থেংক ইউ তোমাক। চ' এতিয়া কথাটো হ'ল তোমালোকে এইটো ঠিক কৰি লোৱা, 1975। চ' এইটো হ'ব তোমালোকৰ 1875, 1975 নহয়, ঠিক আছে। চ' লাগিলে কিতাপত দেখাই দি আছোঁ মই, এইটো চোৱা কিতাপত তোমালোকৰ ইয়াত চোৱা 1875 চনত জাৰ্মানীত নোট প্ৰৱৰ্তনৰ সমানুপাতিক সংৰক্ষণ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল। চ' এইটো পাৰ্ট 1ৰ পৰা তোমালোকে এইটো ঠিক কৰি লোৱা, ঠিক আছে। ইয়াত ভুল হৈ আছিল। প্ৰথমতে অধ্যায় 6 মুদ্ৰা বজাৰ মানি মাৰ্কেটৰ পৰা আমি ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিম, ঠিক আছে। ইম্পৰ্টেণ্ট 1 মাৰ্কছ 2 মাৰ্কছ গোটেইখিনি ডিছকাছ কৰিম। 1, 2 লগতে লং কুৱেশ্যনছ গোটেইখিনি ডিছকাছ কৰিম। তোমালোকে ভিডিঅ'টো ভালকৈ চাবা। প্ৰথমতে চাবা মুদ্ৰা বজাৰ কাক বোলে, ঠিক আছে। এইটো 1 মাৰ্কছৰ বা 2 মাৰ্কছৰ আহিব পাৰে। চ' আহিলে লিখি দিবা মুদ্ৰা বজাৰ হৈছে সাধাৰণতে এবছৰৰ কম সময়ৰ খচৰামেধি ঋণ গ্ৰহণ আৰু খচৰামেধি ঋণ প্ৰদানৰ মোকাবিলা কৰা বজাৰ। চ' এইটোৱে আমি গমেই পাওঁ যে এইটো এটা শ্বৰ্ট টাৰ্ম তাৰমানে মাৰ্কেট, ঠিক আছে। এইটোৱে। আৰু যদি কয় মুদ্ৰা বজাৰ সংজ্ঞা দিয়া, চ' মুদ্ৰা বজাৰৰ ক্ৰাউথাৰৰ মতে সংজ্ঞাটো চাই থৈ দিবা। এতিয়া কথাটো হ'ল কিছুমানে ইয়াত বিগেষ্ট মিষ্টেক এটা কৰে। চ' ধৰি লোৱা তোমালোকক সুধিছে যে মুদ্ৰা বজাৰ কাক বোলে। চ' তোমালোকে এইখিনি লিখিব লাগিব, মুদ্ৰা বজাৰৰ পৰা তোমালোকে পুঁজিৰ বজাৰ। চ' এইটো লিখিব লাগিব, মুদ্ৰা বজাৰ কাক বোলে সুধিলে। আৰু যদি সোধে যে মুদ্ৰা বজাৰ সংজ্ঞা দিয়া, তেনেহ'লে কিন্তু এইটো লিখিব লাগিব। কিছুমানে এইটো লিখি দিয়ে। চ' এইটো ভুল কৰি নকৰিবা তোমালোকে। সংজ্ঞা আৰু কাক বোলে এইটো কিন্তু বেলেগ, ঠিক আছে। তাৰপিছত আহি ল'ম নেক্সট টপিক মুদ্ৰা বজাৰৰ বৈশিষ্ট্য, ফিচাৰ্ছ অফ মানি মাৰ্কেট। এইটো চাব লাগিব মুদ্ৰা বজাৰৰ বৈশিষ্ট্যখিনি। তোমালোকে গোটেইখিনি লং কুৱেশ্যনৰ কাৰণে তোমালোকে চাই থৈ দিবা। এইটো 3 মাৰ্কছৰো আহিব পাৰে কেতিয়াবা, বা তোমালোকৰ লং কুৱেশ্যন 6 মাৰ্কৰো আহিব পাৰে। চ' এইটোৱেই তোমালোকে মুদ্ৰা বজাৰৰ বৈশিষ্ট্যটো চাই থৈ দিবা, কাৰণ এইটো 24-25 এবাৰো অহা নাই। লগতে মুদ্ৰা বজাৰ উপবজাৰখিনি চাবা। তোমালোকে যদি মোৰ আগৰ ভিডিঅ'টো চাইছা তেনেহ'লে মই কিন্তু কৈছিলোঁ যে তোমালোকে 2025ৰ কুৱেশ্যনটো কিন্তু স্কিপ কৰিব পাৰা, কিন্তু 2024ৰ কুৱেশ্যনটো অলপ চাব লাগিব। চ' যদি তোমালোকে এদিন টাইম লৈ ল'বা, যিকোনো এদিন টাইম লৈ অকল 24ৰ কুৱেশ্যনখিনি ওপৰে ৰিডিং মাৰি দিবা। এতিয়া যদি তোমালোকে স্কিপ কৰা তথাপি চলিব, এতিয়া অকল ইম্পৰ্টেণ্টখিনি মই দেখাই দি আছোঁ। 24 যদি তোমালোকে অলপ এদিন ওলাই তাৰমানে এনে ওপৰে ৰিডিং মাৰি দিবা, ঠিক আছে। এইটোহে 2000 মুদ্ৰা বজাৰ প্ৰতিষ্ঠান 2024ত আহিছিল। চ' এতিয়া স্কিপ কৰিব পাৰা, পিছত লাগিলে ৰিডিং মাৰি দিম। চ' এইটো ইউনিটৰ পৰা যদি মোক কোৱা যে এইটো অধ্যায়ৰ পৰা ভেৰি ইম্পৰ্টেণ্ট, তেতিয়াহ'লে মুদ্ৰা বজাৰ আৰু মূলধনী বজাৰৰ মাজত পাৰ্থক্য, এইটো যিটো আছে ডিফাৰেঞ্চ বিটুইন মানি মাৰ্কেট এণ্ড কেপিটেল মাৰ্কেট, এইটো ভেৰি ইম্পৰ্টেণ্ট। এতিয়াই তোমালোকে মুখস্থ কৰি থৈ দিয়া। এইটো 6 মাৰ্ক লং কুৱেশ্যনৰ কাৰণে আহিব পাৰে। চ' ইয়াৰ পৰা তোমালোকে 3 মাৰ্কছৰ কাৰণে এইটো চাই থৈ দিবা, মুদ্ৰা বজাৰ আৰু মূলধনী বজাৰৰ মাজত সাদৃশ্য, ঠিক আছে। বেছি নহয়, 3টা পইণ্ট আছে। চ' এইটোৱে এই কাৰণে কৈছোঁ মই 3 মাৰ্কছৰ কাৰণে, ঠিক আছে। যে পৰিপূৰক, তাৰপিছত ইয়াত মেকিং কৰি লিখি দিব পাৰা, লাগিলে তোমালোকে চেম টু চেম লিখি দিব পাৰা, তোমালোকৰ কথা। চ' তাৰমানে এই পইণ্টবিলাক লিখিবা, একেধৰণৰ প্ৰতিষ্ঠান, আন্তঃনিৰ্ভৰশীলতা, পৰিপূৰক। চ' এইখিনি মনত ৰাখিবা, ঠিক আছে। এইটো 3 মাৰ্কছৰ কাৰণে চাবা। আৰু এইটো যিটো সাৰাংশত তোমালোকে মুদ্ৰা বজাৰ কাৰ্য আৰু গুৰুত্ব আছে, চ' এইটো তোমালোকে চাই থৈ দিবা। এইটো লং কুৱেশ্যনৰ কাৰণে তোমালোকে চাই থৈ দিবা, ইয়াৰ পৰা ভেৰি ইম্পৰ্টেণ্ট মুদ্ৰা বজাৰ আৰু মূলধনী বজাৰৰ মাজত পাৰ্থক্য, আৰু লগতে তোমালোকে এইটো মুদ্ৰা বজাৰ কাৰ্য আৰু গুৰুত্ব এইটো তোমালোকে চাবা। এইটো কিন্তু চাবা, এতিয়া কথাটো এইটো তোমালোকে সাৰাংশৰ পৰা লিখিলেই মাৰ্কছ পাই যাবা। চ' কিছুমানে সুধি থাকে যে সাৰাংশৰ পৰা লিখিলে আমি মাৰ্কছ পাই নেকি? আৰামছে পাই, একদম তোমালোকে 100% মাৰ্কছ পাবা। তো কোনো টেনশ্যন নাই, তোমালোকে সাৰাংশৰ পৰা লিখিব পাৰা। উন্নত মুদ্ৰা বজাৰৰ বৈশিষ্ট্য, এইটো কিন্তু তোমালোকে লং কুৱেশ্যন নাচালেও তোমালোকে 2 মাৰ্কছ বা 3 মাৰ্কছৰ কাৰণে 2-3টামান পইণ্ট তোমালোকে ৰিড কৰি থৈ দিবা। উন্নত মুদ্ৰা বজাৰৰ এইটো প্ৰি বৰ্ডত আহিছিল, ঠিক আছে। এটা প্ৰি বৰ্ডত আহিছিল। চ' তাৰমানে ৰিস্ক ল'ব নোৱাৰোঁ আমি তোমালোকে 2টা বা 3টা চালে হৈ যাব, আৰু যদি সময় থাকে লং চাই থৈ দিবা। চ' ইয়াত যিটো আছে যে এখন দেশৰ মুদ্ৰা বজাৰৰ শীৰ্ষ বিত্তীয় প্ৰতিষ্ঠানটোৰ নাম কি? এইটো আমি জানো RBI, কেন্দ্ৰীয় বেংক। এইটোৱে কেন্দ্ৰীয় বেংক, তাৰমানে ভাৰতীয় ৰিজাৰ্ভ বেংক। তো এইটোৱে আমি জানো, এইটো 1 মাৰ্কছৰ কাৰণে চাই থ'লেই হ'ল।
তাৰপিছত অধ্যায় 7 ভাৰতীয় মুদ্ৰা বজাৰ ইণ্ডিয়ান মানি মাৰ্কেট। ইয়াৰ পৰা তোমালোকে কোনখিনি চাবা কোনখিনি চাব নালাগে। প্ৰথমতে তোমালোকে চাবা যে 1935 চনত ভাৰতীয় ৰিজাৰ্ভ বেংক প্ৰতিষ্ঠা কৰা হৈছিল। এইটো আমি চেপ্টাৰ 1তে পাই আহিছোঁ, ঠিক আছে, চেপ্টাৰ 1তে পাইছোঁ আমি। তাৰপিছত অনুসূচিত বেংক, এইটো নাচালে চলিব, 2025 ইয়াৰ পৰা কুৱেশ্যন আহিছিল, ঠিক আছে, 2025 ইয়াৰ পৰা কুৱেশ্যন আহিছিল। চ' এইটো স্কিপ কৰিলেও চলিব, ঠিক আছে, 2000 স্কিপ কৰিলেও এইটো চলিব। আৰু এইবিলাক যিটো আছে যে অনুসূচিত ৰাজহুৱা খণ্ডৰ বেংক কোনবিলাক, চ' দুটামান নাম, এইটো হ'ব ষ্টেট বেংক অফ ইণ্ডিয়া, বেংক অফ বৰোডা, বেংক অফ ইণ্ডিয়া, ইউনিয়ন বেংক অফ ইণ্ডিয়া। চ' এইবিলাক মানে 2-3টাকে তোমালোকে চাই থৈ দিবা। অনুসূচিত ব্যক্তিগত খণ্ডৰ বেংক, চ' ইয়াৰ পৰা মানে 1 মাৰ্কছৰ 2 মাৰ্কছৰ আহিব পাৰে, ঠিক আছে। মই এতিয়াতো লং কুৱেশ্যন আলোচনা কৰিম। খিলঞ্জীয়া বেংকাৰ কাক বোলে, অৰ্থাৎ এইটো হ'ব ইণ্ডিজিনাছ বেংকাৰ্ছ। চ' কাক বোলে, তো তোমালোকে এইটো চাবা 2 মাৰ্কছৰ কাৰণে, এইটো 2 মাৰ্কছৰ কাৰণে যে খিলঞ্জীয়া বেংকাৰ কাক বোলে এইটো চাবা। তাৰপিছত লগতে ঋণদাতাও কাক বোলে, কেতিয়াবা কুৱেশ্যন আহি যায়, ঠিক আছে, আহি যায়। চ' এইটো চালে হ'ল 2 মাৰ্কছৰ কাৰণে, হাইলাইট কৰাই আছে, হাইলাইটাৰ যিখিনি সেইখিনি ইম্পৰ্টেণ্ট হয়। তাৰপিছত আহিলোঁ আমি যে কি তোমালোকৰ ভাৰতীয় মুদ্ৰা বজাৰৰ আখুৱা। চ' এইটো আখুৱা 2024 আহিছিল। তোমালোকে যদি স্কিপ কৰিব খোজা কৰিব পাৰা, আৰু যদি কোৱা নহয় আমি 2024 পঢ়িম, যিহেতু 1 বছৰ আগৰ ৰিপিট হয়, চ' পঢ়িব পাৰা। আৰু মই কৈ দিছোঁ যে 2024 কোনখিনি আহিছিল, ভাৰতীয় মুদ্ৰা বজাৰ আখুৱাটো 2024 আহিছিল। এতিয়া চাব নালাগে, এতিয়া তোমালোকে এইটো স্কিপ কৰিব পাৰা, পিছত চাম। এইবাৰৰ কাৰণে ইয়াৰ পৰা তোমালোকে ভাৰতীয় মুদ্ৰা বজাৰ লেনদেন হোৱা প্ৰতিভূতিসমূহ ইনষ্ট্ৰুমেণ্টছ, চ' ঠিক আছে, এইবিলাক চাব লাগিব। ট্ৰেজাৰী বিল, তাৰপিছত এডহক্স ট্ৰেজাৰী বিল কেতিয়াবা শ্বৰ্ট কুৱেশ্যন আহি যায়। তাৰপিছত বাণিজ্যিক বিল, চ' কিছুমান আছে, চ' তোমালোকে গোটেইখিনি চালে হ'ল। বাণিজ্যিক পত্ৰ, তলবী পত্ৰ, আমানতৰ প্ৰমাণপত্ৰ, এই গোটেইখিনি তোমালোকে চাবা, ঠিক আছে। এতিয়া কথাটো হ'ল, ইয়াৰ পৰা আমি এইখিনি চাম, এইখিনি চালে আমাৰ কমন পৰিব। তাৰপিছত যদি আৰু এটা কুৱেশ্যন চাব লাগিব যে ভাৰতীয় মুদ্ৰা বজাৰৰ গাঁথনি, ষ্ট্ৰাকচাৰ অফ ইণ্ডিয়ান মানি মাৰ্কেট। চ' এইটো চাব লাগিব, এইটোও চাব লাগিব। চ' ইয়াত দুটামান শ্বৰ্ট কুৱেশ্যন দিছে। চ' কোন চনত DFSI 1988। চ' তাৰপিছত এডহক্সটো তোমালোকে দেখাই দি আছোঁ, ঠিক আছে। এডহক্সটো তোমালোকে চাইছা নহয়, প্ৰথমতে আলোচনা কৰিলোঁ এডহক্স ট্ৰেজাৰী বিল। চ' ইয়াৰ পৰা এডহক্সটো তোমালোকে লিখি দিবা, এডহক্স ট্ৰেজাৰী বিল। চ' এডহক্স ট্ৰেজাৰী বিল সদায় কেৱল ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সপক্ষে জাৰি কৰা হয়। চ' এইখিনি লিখিলে 1 মাৰ্কছৰ কাৰণে যথেষ্ট। যিহেতু আমি অকল লং কুৱেশ্যন আলোচনা কৰা নাই, শ্বৰ্ট কুৱেশ্যন আলোচনা কৰি আছোঁ, তো তোমালোকে ভাৰতীয় মুদ্ৰা বজাৰ ঋণদাতা আৰু ঋণ গ্ৰহণকাৰী আৰু ঋণদাতা, এইটো তোমালোকে 2 মাৰ্কছ মানে দুটাকৈ চাই থৈ দিবা। যে ভাৰতীয় মুদ্ৰা বজাৰৰ সংগঠিত খণ্ডৰ ঋণদাতাসকল, যে ভাৰতীয় ষ্টেট বেংক, ভাৰতীয় যৌথ মূলধনী সমবায় বেংক, এইবিলাক তোমালোকে। তাৰপিছত ভাৰতীয় অসংগঠিত খণ্ডৰ ঋণদাতা কোন আছে, চ' এইবিলাক তোমালোকে মানে চাই থৈ দিবা। এইবিলাক কিন্তু শ্বৰ্ট কুৱেশ্যন আহি যায়, শ্বৰ্ট কুৱেশ্যন আহি যায় তোমালোকৰ, যেনেকুৱা এইটো খিলঞ্জীয়া বেংকাৰ আৰু ঋণদাতা। চ' এইখিনি ঋণ গ্ৰহণকাৰী চোৱা, ঋণ গ্ৰহণকাৰী কেন্দ্ৰীয় বেংক, ৰাজ্য চৰকাৰ, স্থানীয় সংস্থা, তো কেতিয়াবা আহি যায় শ্বৰ্ট কুৱেশ্যন। তাৰপিছত এইটো আলোচনা কৰিলোৱেই। তাৰপিছত আহি গ'লো বৈদেশিক বিনিময় বজাৰ, ফৰেন এক্সচেঞ্জ মাৰ্কেট। চ' ইয়াৰ পৰা তোমালোকে বৈদেশিক বিনিময়ৰ অৰ্থ, মিনিং অফ ফৰেন এক্সচেঞ্জ, এইটো চাবা, এইটোতো চাবই লাগিব 2 মাৰ্কছৰ কাৰণে, এইটো চাব লাগিব। তাৰপিছত লগতে এটামান সংজ্ঞা চাই থৈ দিলে হ'ল, ক্ৰাউথাৰৰ মতেটো চাই থৈ দিবা। সংজ্ঞা কেতিয়াবা আহি যাব পাৰে, কোনো মানে হেৰি নাই। তাৰপিছত এইটো যিটো শ্বৰ্ট কুৱেশ্যন এটা চোৱা, যে ফৰেন এক্সচেঞ্জ ৰেগুলেশ্যন এক্ট, ফেৰা 1973 অনুসৰি। চ' এইটো 1973 ফেৰাৰ তোমালোকৰ ফুল ফৰ্ম সুধিব পাৰে কেতিয়াবা, ফৰেন এক্সচেঞ্জ ৰেগুলেশ্যন এক্ট। চ' এইটো শ্বৰ্ট কুৱেশ্যন চাব লাগিব। এইটো শিকি থৈ দিয়া ভাল যে $1 আমাৰ ভাৰতত কিমান টকা। চ' 82.43 টকা, ঠিক আছে। এইটো শ্বৰ্ট কুৱেশ্যন আহি যাব পাৰে। তাৰপিছত OTCৰ ফুল ফৰ্মটো হ'ল অভাৰ দ্য কাউণ্টাৰ, OTCৰ ফুল ফৰ্ম, এইটো চাই থৈ দিবা। তাৰপিছত লগতে যিটো আছে আমাৰ বৈদেশিক বিনিময় বজাৰৰ বৈশিষ্ট্য, ফিচাৰ্ছ। চ' এইটো কিন্তু 2024 আহিছিল, এইটো 2024 আহিছিল। তাৰপিছত আহি গ'ল আমাৰ বৈদেশিক বিনিময় বজাৰৰ অংশগ্ৰহণকাৰী। চ' অংশগ্ৰহণকাৰীটো এইবাৰ কাৰণে চাব লাগিব, ইম্পৰ্টেণ্ট আছে, কাৰণ ইয়াৰ পৰা কুৱেশ্যন সোধা নাই। চ' এইবাৰ ইয়াৰ পৰা কুৱেশ্যন সুধিব পাৰে, ঠিক আছে। যে বৈদেশিক মুদ্ৰাৰ বজাৰত মূল অংশগ্ৰহণকাৰী বেছিভাগেই হ'ল বাণিজ্যিক বেংক, এইটো এটা শ্বৰ্ট কুৱেশ্যন। তাৰপিছত অংশগ্ৰহণকাৰী বাণিজ্যিক বেংক কিবা আছে, তোমালোকে চাই ল'বা। তাৰপিছত আৰু এটা টপিক আছে বিদেশী বিনিময় বজাৰৰ কাৰ্যসমূহ, যে ফাংচনছ অফ ফৰেন এক্সচেঞ্জ মাৰ্কেট। চ' এইটো 2025 আহিছিল, আমি ডাইৰেক্ট স্কিপ কৰিম এইটো, ডাইৰেক্ট স্কিপ কৰিম। 3 মাৰ্কছৰ কাৰণে যোৱাবাৰ আহিছে, চ' এইবাৰ নাহে, ডাইৰেক্ট স্কিপ, এইটো চাব নালাগে। তাৰপিছত বিদেশী বিনিময় বজাৰৰ প্ৰকাৰ। চ' দুটা প্ৰকাৰ আছে। চ' তোমালোকে খুচুৰা বজাৰ, পাইকাৰী বজাৰ, ইয়াৰ পৰা তোমালোকে তাৰমানে চাব লাগিব। কিহৰ কাৰণে চাবলৈ কৈছোঁ, এইটো কিন্তু শ্বৰ্ট কুৱেশ্যন কেতিয়াবা আহি যায়। চ' শ্বৰ্ট কুৱেশ্যন আহি যায় মানে 2024 পাইকাৰী বজাৰ আহিছিল,
24ত পাইকাৰী বজাৰ আহিছিল। চ' তাৰমানে এইবাৰ অহাৰ এইটো খুব চান্স আছে, খুচুৰা বজাৰটো অহাৰ এইবাৰ খুব চান্স আছে। চ' খুচুৰা বজাৰটো ৰিটেইল মাৰ্কেটৰ বিষয়ে তোমালোকে 2 মাৰ্কছ বা 3 মাৰ্কছৰ বাবে ৰিড কৰি থৈ দিবা, অলপ পেৰাগ্ৰাফ কিছুমান মুখস্থ কৰি থৈ দিবা। খুচুৰা বজাৰ এইবাৰ ইম্পৰ্টেণ্ট আছে, শৰ্ট কুৱেশ্যন। আৰু অনুশীলনীত তোমালোকে চোৱা অ'.টি.চিৰ বজাৰ সম্পূৰ্ণ নাম ইয়াত আমি অলৰেডি ডিছকাছ কৰি আহিছোঁ আৰু লিখাও আছে ইয়াত অভাৰ দ্য কাউণ্টাৰ। চ' এইখিনি চালে হৈ যাব। তেতিয়া পিছত আছে গুড 3 মূলধনী বজাৰ কেপিটেল মাৰ্কেট। এইটো আমি এতিয়া আলোচনা নকৰোঁ, নেক্সট ভিডিঅ'ত আলোচনা কৰিম। যিহেতু আমি পাৰ্ট 1 পাৰ্ট 2 আলোচনা কৰিছোঁ, এইটো লৈ পাৰ্ট 2 হ'ব। চ' তাৰপিছত আমি এতিয়া যিটো পাৰ্ট 3 বনাম সেইটো মূলধনী বজাৰ ডিছকাশ্যন কৰিম। কিহৰ কাৰণে ভিডিঅ' বহুত লং হৈ যায়, তোমালোকৰ বৰিং লাগিব। চ' টেনশ্যন নকৰিবা, তোমালোকৰ ভিডিঅ' আহি যাব, ন' টেনশ্যন। তোমালোকে এইখিনি যিখিনি পাৰ্ট 1 পাৰ্ট 2 দেখাইছোঁ এইখিনি তোমালোকে ভাল কৰি মুখস্থ কৰি থাকা এইকেইদিন। তাৰপিছত মই তোমালোকৰ পাৰ্ট 3 জল্দি বনাবলৈ ট্ৰাই কৰিম, ঠিক আছে। চ' এইখিনি আছে, থেংকছ ফৰ ৱাচিং।